কি হয় এতিয়া কি পঢ়িম আজি লাষ্ট আমি কি পঢ়িছিলো কেমন আছে একো নাই সব গ'ল ন इमान कष्ट कर बुझाओ सब पाहरी जाए सोशल नीचे में कुछ है क्या गर्लफ्रेंड है क्या हैं इधर देखो यार हैं गर्लफ्रेंड আছে নেকি তোর गर्लफ्रेंड আছে নেকি না মুখ চাবলে মন নাযায় এই টুকলাটো কি চাই থাকো নেকি हैं নাই একো নাই দুখাই দিছে না বেলেগ এটা পঠাই ল'ব কি নাই গান গাবতো জানা ন বাস তুমি গান গাব জানা সেইটোৱে ডাঙৰ মই গান গাব নাজানো আজি পঢ়িম NDPS ইয়াৰ ফুল ফৰ্ম হৈছে নাৰ্কোটিক্স ড্ৰাগছ এণ্ড সাইকোট্ৰপিক সাবষ্টেন্স এক্ট 1985 एक्ट বুলি কলে কিবা এটা বহুত ডাঙৰ কথা আছে মই একটু লাষ্টত বুজাম আজি প্ৰথম টপিক তোমাৰ এটো হয় কি আমি যেটো দেখত থাকো তাৰো কিবা কিবি এটা ৰুল আছে ৰুল ৰেগুলেশন আছে আমি যেটো দেখত সব এটা ফলো কৰো যেনেকা ধৰি লওক আপোনাৰ এটা সমাজৰ প্ৰতিনিধিৰ কথা ক'ব কাৰণে এটা পাৱাৰধান আছে যোনে কনস্টিটিউশন আমাৰ কনস্টিটিউশন আছে যোন সংবিধান আছে এই সংবিধানখনে আপোনালোক সবক এটা অধিকাৰ দিছে right to speech, right to freedom সব এটা অধিকাৰ আছে সেই অধিকাৰ কোনে দিছে আমাৰ দেশে দিছে আমাৰ দেশৰ এটা কনস্টিটিউশন আছে এটা কিতাপ আছে সেই কিতাপটো যি লিখা আছে সেই দেশটো হেনেকা চলে আৰু পাব্লিকো হেনেকা চলিবই লাগিব বিকজত সেইটো লিখা আছে সেইটো আমি মানি চলিছো এভৰিওন সবকে আমি ইয়াত বহি আছো বিকজত ইয়াৰো কিবা এটা কাম কৰি আছো ইয়াৰ কনস্টিটিউশনত কিবা না কিবা উল্লেখ আছে মানে সংবিধানত মেনশন আছে যিমানটা জেল হয় মানুহৰ জেল হয় কিমান ধাৰা আছে কিমানটা আৰ্টিকেল আছে এই আৰ্টিকেলৰ ভিতৰত কেইটা প্ৰভিজন আছে পাৰ্ট আছে এই সব পাৰ্টকেইটা আমি চৰকাৰে কয় না কানুন হাত মে মত ले लो কানুন আপোনাৰ এটা ডায়লগ শুনিছে না কি আছে কানুন अपने हाथ में मत लो কানুন अपने हाथ में मत लो নাকি কানুন কোনে চলায় দেখে চলাই দেখা সংবিধানে চলায় এই ৰাষ্ট্ৰীয় কি কয় হাই কোৰ্ট সুপ্ৰিম কোৰ্ট তেওঁলোকে এইবোৰ ফলো কৰে আমি আমাৰ ওপৰত ইমপ্লিমেন্ট কৰে আমি ফলো কৰো আমাক ফলো কৰিবই লাগিব ঠিক আছে তো হেতুতে এটা ইম্পৰ্টেন্ট টপিক আছে হেতু হল নাৰ্কোটিক্স এটা ডিপাৰ্টমেন্ট হয় নাৰ্কোটিক্স যোনে ড্ৰাগছ যিমান সাবষ্টেন্স আছে তাৰ ওপৰত কি কৰে ট্ৰেকিং মানে যোনবোৰ ইলিগেলি আছে সেইবোৰ বস্তু চকু দিয়ে যোনে ইলিগেলি বস্তু কিটা কৰি আছে এবং চকু দিয়ে এই এক্ট এটা আছে এটো পঢ়িব গলে ন ইয়াৰ আগত আমি কিবা এটা বস্তু বুজি লওঁ ধৰি লওক এটা গাঁজা বুলি কয় গাঁজা বুলি গাঞ্জা ঠিক আছে গাঞ্জাৰ যোনটো পাত কিটা থাকে যোনটো কেনেবিছ পাত থাকে সেই পাত কিটাৰ কিছুমান ইউজ আছে মেডিচিনেল ইউজ ঠিক আছে মেডিচিনেল ইউজ আছে আমাৰ এই দেশখন আছে জাস্ট সিম্পল সোশ্যাল দেশখন আছে দেশখনৰ এইটো চাইডে কি আছে পাকিস্তান আছে এইটো চাইডে কি আছে চাইনা এইটো চাইডে কি নেপাল আছে এফালে বাংলাদেশ এইকেইটা দেশ আৰু কিছুমান দেশ আছে আৰু এফালে পাকিস্তানৰ লগত আফগানিস্তানো ইয়াত আছে ঠাইত আফগানিস্তান পাকিস্তান চাইনা বাংলাদেশ এফালে ম্যানমাৰ এইকেইটাৰ পৰা ড্ৰাগ সাপ্লাই বহুত হয় আমাৰ দেশত আমাৰ পাষ্ট হিষ্ট্ৰীত ক'ব গ'লে নহয় আমাৰ যোনটো ড্ৰাগছ এটা আছে যোনটো ড্ৰাগছ কেনেবিছ যোনকেইটা পাৰ্ট আছে সেইবোৰ কি কৰে মেডিচিনেল ইউজ কৰে মেডিচিনেল মানে যোনকেইটা দৰৱৰ কাৰণে ইউজ কৰে দৰৱ মানে বুজিছে দৰৱ এটা দৰৱটো বুজিছে ন দেখোন দিব এনেকে বুজিছে খুব বুজাই লাগে ড্ৰাগছ সেই ড্ৰাগছ কেইটা যোনটো ড্ৰাগছ কেইটা যোনটো কেনেবিছৰ পাৰ্ট আছে সেইবোৰ কি কৰে মেডিচিনেল ইউজ কৰে পাৰ্পাছৰ কাৰণে ইউজ কৰে আমাৰ এনচিয়েন্ট হিষ্ট্ৰী
যোনকেইটা গুৰুমুনি ঋষিমুনি আছিলে যি আছিলে মানে সেই টাইমত কি কৰে পাতকেইটা চিঙি মাৰি মাৰি কি কৰি কিনে কিবা এটা কাটিলে লগাই ঠিক কৰে সেনেকে ঠিক কৰে বিকজ সেইটো সেই পানী উলিয়াই কিনে খুৱাই দিয়ে মানুহ ভাল হৈ যায় তেওঁ এইবোৰ প্লান্টছৰ বিষয়ে বহুত গম পায় সেইটো প্লান্টছৰ সেই টাইমত চলি আছিলে লাহে 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 আহিলে তাৰপাছত আমাৰ কনষ্টিটিউশ্যন বনিলে কনষ্টিটিউশ্যন কেতিয়া লাগু হ'ল 1950 আমাৰ দেশখন আজাদ কেতিয়া হৈছিল 1947 ন ড্ৰাগছৰ চাপ্লাই আছে ন আমাৰ দেশত বেন আছিলে আগতে অপিয়াম এক্ট বা 3টা এক্ট আছিল সেই এক্টকেইটা লাহে 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 বন্ধ কৰি কিনে লাষ্টত এটা এক্ট বনালে 1985 বহুত মানে ট্ৰেকিং বেছি হৈছিলে মানে কি হ'ল ড্ৰাগছৰ চাপ্লাই বহুত হয় বহুত বেলেগ বেলেগ দেশৰ বহুত আহে ড্ৰাগছ চাপ্লাই হয় কাৰণে বিজনেছ কৰে ঠিক আছে পেডলাৰ কেইটা বহুত বেছি হৈছিলে তাৰপিছত গভৰ্ণমেণ্টে ভাবিলে এটা এক্ট বনোৱা যায় সেইটো এক্টটো হ'ল নাৰ্কটিক্স ড্ৰাগছ এণ্ড সাইকোট্ৰপিক সাবষ্টেন্সৰ ভিতৰত চব আহি যায় গাঁজা কি আছে কেনেডিছ অপিয়াম কি যিমান কেইটা আছে ড্ৰাগছ চব আহি যায় ঠিক আছে এইকেইটা হ'ল আহিলে বেকগ্ৰাউণ্ড গম পালোঁ বেকগ্ৰাউণ্ডত এইটো হৈছিলে কেনেকৈ আহিলে ঠিক আছে ড্ৰাগছৰ চাপ্লাই কেনেকৈ ষ্টাৰ্ট হৈ গ'ল এতিয়া আমাৰ ইয়াৰ এম কি আছে এইটো যোন নাৰ্কটিক ডিপাৰ্টমেণ্ট আছে তাৰ এম কি আছে এইটো বনোৱাৰ কাৰণ কি আছে ঠিক আছে এই কাৰণকেইটা চাব গ'লে প্ৰভিজন অফ ড্ৰাগ ট্ৰাফিকিং মানে ইয়াত যোনটো কাল্টিভেশ্যন আছে ধৰি লওক ড্ৰাগছ যোনটো আছে আমি খেতি কৰোঁ আমি নকৰোঁ মানে খেতি কৰা হৈছে আগতে বহুত হৈছিলে যেতিয়ালৈকে এক নাছিলে যেতিয়ালৈকে মানে ইমান চকু দিয়া নাছিলে মানুহ তেতিয়ালৈকে কি হ'ল চৰকাৰে যেতিয়া চকু দিলে তেতিয়া গম পালে কি এইটো এক বনাব লাগিব নহ'লে ইয়াৰ বহুত মিছ ইউজ আছে তেতিয়া কি হ'ল এটা এই এক অহাৰ পাছত কি কৰিলে এটা কাল্টিভেশ্যন বন্ধ কৰিলে মানে খেতি কৰাটো বন্ধ কৰিলে খেতি কৰা মানে গম পাইছে যেনেকা গাঁজা খেতি কৰা গাঁজা খেতি হয় নাই হয় চবেই কৰিব পাৰে এই চাদা পাতৰ খেতি কৰা সেইটো হ'ব পাৰে হ'ব পাৰিব ন পৰা পচিবল আছে কিন্তু আপুনি এনেকে খোলাত খেতি কৰিব নোৱাৰে হ'ল সেইটো বন্ধ কৰিলে যিমান খেতিবিলাক কাল্টিভেশ্যন বন্ধ কৰিলে তাৰপাছত মেনুফেকচাৰিং যোনটো ড্ৰাগছবোৰ নাই যেনেকে এইটো হেৰইনছ কেইটা বনায় সেই হেৰইনছ কেইটাও মেনুফেকচাৰ বন্ধ হ'ব হ'ল তাৰপাছত আকৌ হ'ল ডিষ্ট্ৰিবিউশ্যন আপুনি আপোনাৰ ওচৰত আছেও যদি আপুনি ডিষ্ট্ৰিবিউট কৰিব নোৱাৰে আপোনাৰ ওচৰত থাকিলে আপোনাৰ ঘড়ীত আপোনাক জেল হ'ব আপুনি ডিষ্ট্ৰিবিউট কৰিব নোৱাৰে ধৰ ডিষ্ট্ৰিবিউট পেডলাৰ কেইটা ডিষ্ট্ৰিবিউট যেনেকৈ কৰে সেনেকৈ কাম কৰিলে আপুনি জেলত যাব কিন্তু ডিষ্ট্ৰিবিউশ্যনো ৰখাই দিলে চব এইটো চব বন্ধ কৰিলে এইটো বন্ধ কৰিলে চেল পাৰ্চেছ কিনা বেচা সেইটো বন্ধ কৰিলে এইকেইটা হ'ল ঠিক আছে কিন্তু চৰকাৰে ভাবিলে কি এইকেইটা চব বন্ধ কৰাই দিম গোটেইকেইটা একেবাৰে বন্ধ কৰাই দিম তেন্তে লোকচান আছে মোৰ কি লোকচান আছে এই যিমান আমি ড্ৰাগছ খাই আছো যেনেকৈ ধৰি লওক আমি যোনকেইটা দৰৱ খাওঁ কিছুমান দৰৱ আছে তাত অপিয়ামৰ যোনটো আমাৰ ড্ৰাগছ কেইটা চাপ্লাই যোনকেইটা আমি খেতি কৰা হয় সেইটোৰ ইউজ হয় ড্ৰাগছ কেইটা ইউজ হয় আমি মেডিচিন খাইছো মেডিচিন আপুনি বেছি খালে আপোনাৰ সেইটো অভ্যাস এটা হৈ যাব যোনটো টোপনি মেডিচিনটো থাকে যে এদিন চাবচোন কেনেকৈ লাগে ভাল টোপনি উঠে তাৰপাছত আৰু এদিন খাব আকৌ ভাল টোপনি হ'ব 3 দিন 4 দিন খোৱাৰ পাছত আকৌ আপোনাক লাগিবই টোপনি দিয়ে সেইটো এটা ড্ৰাগছ আপোনাৰ টোপনি দিবৰ কাৰণে আপোনাৰ এটা অভ্যাস এটা বুদ্ধিটো বনাই দিয়ে সেইটো ড্ৰাগছ এইকেইটা বন্ধ কৰিলে চেল বন্ধ কৰিলে ডিষ্ট্ৰিবিউশ্যন বন্ধ কৰিলে পাৰ্চেছ কৰা বন্ধ কৰিলে সেইবোৰ বন্ধ কৰিলে আৰু চৰকাৰে ভাবিলে কি মই এইবোৰ একটু বনাই দিলোঁ পুৰা চব বন্ধ কৰি দিম চব একদম হৈ গ'লে এতিয়া মোৰতো তাৰো কিবা এটা কাম আছে ন তো চৰকাৰে এটা পাৱাৰদান থ'লে কি মই নিজৰ মতে চৰকাৰে পাৰিলে নিজৰ আণ্ডাৰত খেতি কৰিব পাৰিব চৰকাৰী আণ্ডাৰত যোনটো চৰকাৰ চলি আছে চৰকাৰে খেতি কৰিব পাৰ্পাছ অফ কেলে কৰিব বিকজ অফ ড্ৰাগছ বনোৱা বা যোনটো মেডিচিন বনোৱা সেইবোৰ কাৰণে এনে নহয় কি মানে ডিষ্ট্ৰিবিউট কৰিব কাৰণে সেইকাৰণে নহয় কৰিব পাৰে যিমান দৰকাৰ আছে সিমানে কৰিব কিন্তু সেই চৰকাৰে কৰিব সেইটো মানুহ পাব্লিকৰ কাৰণে এলাউ নহয় হ'ল কনজাম্পশ্যন বন্ধ কৰি দিয়ে চব বন্ধ হ'ল চবফালে বন্ধ হৈ গ'ল এতিয়া কথাটো এইটো হ'ল কি ইয়াৰ পাছতো চলি আছে নে পাইছা ইজিলি পাই যায় ক'ব পাৰে পইচা দিলে পাই যায় কিন্তু পেডলাৰ্ছ কেইটা হ'লে পেডলাৰ্ছ কেইটা কোন হয় বুলি সুধিলে তুমি গম নাপাব ক'ত হয় কোন হয় বিকজ সিহঁতি বহুত খুফিয়া নিচিনা কাম কৰে আজি বেলেগ নাম এটা চেঞ্জ কৰিব বা কালি বেলেগ এটা নাম চেঞ্জ কৰিব কালি এটা জগা বেলেগ চেঞ্জ কৰিব লাহে লাহে জানি বুজা নাই কি আমি ফচিলে বৰবাদ আৰু
কিমান দিনৰ কাৰণে মানুহ জেলত সোমাব পাৰে, কিমান কিমান এমাউণ্টত পালে কিমান দিনৰ জেলত সোমাব পাৰে, এইটো মোৰ কোৱাৰ কাৰণ আছে। ঠিক আছে, আপোনালোক ড্ৰাগছ বা গাঁজা বা এইবোৰ খাই আহিছে, কিছুমান আহিছে কিছুমান নাই খোৱা, বেলেগ কথা। কিন্তু কি হয় কি আপোনালোক নজনাকৈ খাই আছে। ঠিক আছে, যোনটো আমাৰ কনষ্টিটিউশ্যনত চলি আছে সেইবোৰ বস্তু জানিব লাগিব। বিকজ তেতিয়া জানিব, এৱাৰনেছত আহিব মাইণ্ডত কি এইবোৰ কৰিলে মোৰ ইমান দিনৰ কাৰণে জেল হ'ব পাৰে বা এইটো হ'ব পাৰে, মই লাগিলে গাঁৱৰ গৈ পিনে তোমাক শিকাব নাই, এইবোৰ নকৰিবি, এইবোৰ হ'লে ইমান দিনৰ কাৰণে জেল হ'ব পাৰে, এইটো হ'ব শিকাব নাই। বিকজ আপোনালোক জানিলে শিকাব, আপোনালোক যোনটো ড্ৰাগছ পাৰ্টনাৰ আছে তাক শিকাব পাৰিব। বুজিছে, এইবোৰ হৈ গ'ল, খেতি কৰা বন্ধ, এইবোৰ কৰিব নালাগে, চব গম পালে। বাই চান্স আপোনালোক এটা ইয়াৰ মানে আমাৰ কি কয় কি ক'ম, কানুনত যোনটো কানুন বনাইছে ন, তাতে এটা প্ৰাৱধান আছে, স্মল কোৱান্টিটি লেছ দেন কমাৰ্চিয়েল কোৱান্টিটি এণ্ড কমাৰ্চিয়েল কোৱান্টিটি। স্মল কোৱান্টিটি গাঁজা কিমান হ'ব পাৰে 1 কেজি, হেৰইন কিমান হ'ব 5 গ্ৰাম, 5 গ্ৰাম হেৰইন আৰু গাঁজা 1 কেজি। কোৱান্টিটিটো বেলেগ বেলেগ হৈছে কিন্তু শাস্তিটো ছেম হ'ব। ঠিক আছে, এবাৰ ধৰা পৰিলে, ধৰি লওক আপোনাক ধৰিলে বাই চান্স, আপোনাৰ এইবোৰ কোনোবাই পেডাৰ কৰি আছে কোনোবা ভাই, ঠিক আছে, সেইবোৰ কৰিলে কৰাৰ পাছত ধৰিলে, গভৰ্ণমেণ্টে ধৰিলে, পুলিচে ধৰিলে, পুলিচে মাজত এই কি কয় কোন আছিলে যে পুৰা একদম ধৰিছিলে যে আনন্দ বিষয় মনত আছে নে? তেওঁ আহে অহাৰ পাছত অলপ চোৰ এটা ভয় আহি গৈছিলে, এতিয়া ধৰিব এইটো ক'ব, আনন্দ বিষয়ৰ পৰা একদম তেওঁ কাম কৰিছে, কিন্তু বহুত ভাল কৰিছে। গাঁজা ধৰিলে, ইমান ধৰি ধৰা পাছত কি হ'ব ন, 1 বছৰ কাৰণে জেল হ'ব, 1 বছৰ কাৰণে জেল পৰা, সেইটো কোৰ্টে ডিচাইড কৰিব কিমান হয় কি নহয়, চব 1 বছৰ কাৰণে জেল হ'ব পাৰে আৰু 10,000 টকাতকৈ বেছি ফাইন হ'ব পাৰে, আপ টু 1 years, মানে 2 বছৰ, মানে 1 বছৰকৈ তলতে হ'ব, কিন্তু 1 বছৰলৈ জেল হ'ব পাৰে। ইমান ধৰিলে, ইমান গম পাইছে? জেল মানে গম পাইছে নাই? জেল মানে এইটো জেল নেকি? এইটো জেল নেকি? নহয়, এটা আপুনি অলপ উৰাই ফুৰিব পাৰিছে ন, নিজৰ মতে আছে। জেলত কি হ'ব? টৰ্চাৰ দেখি পাইছে নাই জেলত কেনেকা হয়? ইমান হ'ব পাৰে। ধৰি লওক কমাৰ্চিয়েল কোৱান্টিটি মানে ধৰি লওক আপোনাৰ 20 কেজি আছে, 20 কেজি ধৰি লওক 10 কেজি পালে গাঁজা, 10 কেজি গাঁজা পালে, আপোনাৰ পেৰিয়ড টাইমত বা লেছ দেন কমাৰ্চিয়েল কোৱান্টিটি হ'লে আপোনাৰ 10 বছৰ পৰা 20 বছৰলৈকে জেল হ'ব পাৰে। ধৰি লওক আপোনাৰ পৰা 10 কেজি গাঁজা পালে, ধৰি লওক মোৰে পৰা পালে বা যোন পেডলাৰ আছে তাৰ পৰা পালে, 10 কেজি বা 20 কেজিৰ মাজত পালে, তাক 10 বছৰ পৰা 20 বছৰলৈকে জেল হ'ব পাৰে, তাৰ মাজত হ'ব, তাক বেছি হ'ব পাৰে, হ'ব পাৰে, সেইটো দেখা যাব, কেনেকৈ কোৰ্টে ডিচাইড কৰি আহিব। তাৰ সেইটো ফাইনো হ'ব পাৰে, 1 লাখ পৰা 2 লাখ টকা ফাইনো হ'ব পাৰে। এতিয়া কথাটো বুজিছে কি এইবোৰ কিমান ৰিক্সি বস্তু, আমি গম নাপাওঁ কি হৈছে, কেনেকে ইউজ কৰি আছে। আপোনালোক কিছুমান মানুহ আপুনি গম পায়, আপুনি ইউজ কৰি পাইছে হেৰইন, কিন্তু হেৰইন ইউজ কৰি আছে আপুনি গমেই নাপায় কি তাৰ কেতিয়াও 5 গ্ৰাম হেৰইন মই কিনি আনিছো, কেতিয়াবা চৰকাৰে মোক ধৰি ল'লে বা পুলিচে মোক ধৰি ল'লে, আপোনাৰ কি হ'ব? গম পাইছে? সেইটোতো উইড্ৰল চিমটা সেইটো বাদ দিয়ক, সেইবোৰতো বাদ দিয়ক, তাত 2 বছৰ যিটো টৰ্চাৰ হ'ব সেইটো বেলেগ কথা। টৰ্চাৰ একো নকৰে, কিন্তু যেতিয়া জেল হ'ব, জেলত টৰ্চাৰ হয় না মানুহৰ, নৰ্মেল কথা, অলপ চলপ হয়, চবেই জানে। মই জনা মতে নহয়, মই গৈ আহিছো জেল গৈ আহিছা কিমান দিনৰ কাৰণে? 17 দিন। 17 দিন। ড্ৰাগছৰ কাৰণে। কিহত গৈছিলা? ড্ৰাগছৰ কাৰণে গৈছিলা? ধৰা কৰিছিলা? ধৰা মানে ঘৰৰ পৰা মায়ে উঠাই দিছে, মায়ে পিক আপ কৰি দিছে, মায়ে ধৰা দিছিলে। কেলে এইবোৰ কৈছে আকৌ চোৱাচোন, এইবোৰ হোৱাৰ পাছত আকৌ মায়ে কৈছে তুমি এইটো লাগে। ভাবিব লাগে কথা সঁচা, কিন্তু অলপ মাইণ্ডটো অলপ ডেভেলপ কৰিলে বহুত বস্তুৰ কথা ওলাই যায়। অলপ ডেভেলপ কৰক, অলপ হাই কোৱালিটিৰ কথা ভাবক। যোনটো হৈ আছে সেইটো কথা ভাবি থাকিলে নহ'ব। এতিয়া যোনটো আপুনি কৈ আহিলে বা সেইটো হৈ আহিব, সেইটো ঘৰত ফেমিলি কিমান প্ৰেছাৰ পালে, কিমান বেয়া, নিজৰ গাঁৱৰ নিজৰ ফেচটো কিমান বেয়া হ'ল, সেইটো কথা নাই, হ'ল কিন্তু এতিয়া সেইটো কৰি কিনে আপুনি এতিয়া ভাল হৈছে, ভাল হৈ যাব, সেইটো লাগে না। হেৰইন আপোনাৰ কমাৰ্চিয়েল কোৱান্টিটি আপোনাৰ 1 পোৱা মানে 250 গ্ৰাম, হেৰইন 250 গ্ৰাম ইমান পালে 20 বছৰ কাৰণে জেল হ'ব পাৰে। এইবোৰ পেডলাৰ কেইটা ভিতৰৰ কাম কৰে, বাহিৰত ওলাই কাম নকৰে।